আমাক কি ক'ব বিচাৰিছে খুব সংক্ষেপতে আলোচনা কৰি ইয়াতে অতি সুন্দৰকৈ কৈছে যে তেওঁলোকে নিজৰ মাজতে কেতিয়াবা কৃষ্ণ হৈ যেনেকৈ কৃষ্ণই কংস চানুৰ আদি দৈত্যবিলাকক বধ কৰিছিল তেনেকুৱা লীলা কৰ্মসমূহ আচৰণ কৰে। গতিকে কৈছে যেনেকৈ গোকুলত কৃষ্ণৰ ভক্ত উপভোগীসকলে লীলা কৰিছিল, ঠিক তেনেধৰণে ভগৱন্তৰ সন্মুখী পৰম ব্ৰহ্মৰ আত্মাকাৰ ভাৱনাৰ স্তৰত উপনীত হোৱা এচামে কৃষ্ণকেন্দ্ৰিক লীলাসমূহ তেওঁৰ লগত জড়িত চৰিত্ৰসমূহক তেওঁলোকে অভ্যাস কৰে কৰিবৰ কাৰণে, আৰু তাক এই গোকুলৰ লীলাৰ লগত তুলনা কৰিছে। গতিকে অতি সুন্দৰকৈ এই পাঠৰ যোগেদি আমাক ক'বলৈ যত্ন কৰিছে যে তেনেকুৱাকৈ কৰ্ম কৰা সকলৰ মনৰ পৰা গৃহ আৰু শৰীৰৰ যিটো আসক্তি সেইটো নাইকিয়া হৈ যায়। মানে শৰীৰটোক প্ৰাধান্য দি পেলাই আত্মাৰ কৰ্ম তেওঁলোকে নকৰে, আত্মাক প্ৰাধান্য দিয়ে, শৰীৰক নিমিত্ত বুলি ভাবে, শৰীৰৰ কাৰণে আত্মা বুলি নাভাবে, আত্মাৰ কাৰণেহে শৰীৰ বুলি ভাবে। আমাৰ গণ্ডগোলবিলাক সেইটোৱে হৈ যায় যে শৰীৰটো ভালকে থাকিলেহে আত্মাৰ কল্যাণ হ'ব, আমি সেইটো ভবাৰ কাৰণে আমাৰ গণ্ডগোলবিলাক হৈ যায়। কিন্তু মনত ৰাখিব লাগিব শৰীৰ অনিত্য, এই অনিত্য শৰীৰৰ মাজত ভক্তিৰ মাধ্যমেৰে আত্মাৰ বাণিজ্য কৰিবলৈ লৈছে। আত্মাৰ বাণিজ্যইহে শৰীৰৰ সফলতা অৰ্জনত সহায় কৰিব। সেইকাৰণে গৃহ আৰু শৰীৰৰ আসক্ততা নাইকিয়া কৰি হৃদয়ৰ মাজত ভগৱন্তক স্মৰণ কৰিবলৈ পদপক্ষে আমাক আহ্বান জনাইছে। আমি ভগৱন্তক বিচাৰি দূৰলৈ যাব নালাগে। ভগৱন্তৰ অৰ্জুনক কৈছে, হেৰা অৰ্জুন, বিদুৰ তীৰ্থক লাগি কিয় যত্ন কৰা, হৃদয়তে আছো মই কিয়নো মৰা। আমি দূৰ দূৰলৈ কেলে যাব লাগে? হৃদয়ত থকা ভগৱন্তৰ চিন্তনত ভক্তি আৰু নামৰ যোগেদি সাৰ পানী দিয়ক। হৃদয়ত থকা হৰিয়ে জাগ্ৰত হৈ আপোনাক সহায় কৰিব। আপুনি শ্ৰৱণ, স্মৰণ, কীৰ্তন আদিৰ দ্বাৰা হৃদয়ত থকা ভগৱন্তক জগাই তুলিব লাগে, যিটো এই আত্মাকাৰ ভক্তসকলে কৰিছে। আপুনি আমিও কৰিবৰ কাৰণে যত্নবান হ'ব লাগে। হৃদয়ত থকা ভগৱন্তক জগাই তুলিবৰ কাৰণে যত্নবান হ'বলৈ
এই কথাটো আমি আপোনালোকক বেছি দূৰলৈ যাবলৈ নকওঁ। এই গুৰু দেও নাম জপত 4 বস্তু প্ৰচলিত হৈ গুৰু আসন আছে। অসমৰ বিভিন্ন প্ৰান্তত গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱ, মাধৱ মহাপুৰুষৰ জন্ম জয়ন্তী, বিভিন্ন অনুষ্ঠানত কাৰোবাক কিবা কৈ কিবা জ্ঞান দিব নাজানিলেও কাৰোবাৰ পৰা কিছু কথা ল'বৰ কাৰণে অসমৰ বিভিন্ন প্ৰান্তত যথেষ্ট যাত্ৰা কৰিছোঁ। এই 13 চনৰ পৰা 25 চনলৈকে 12টা বছৰ। কিন্তু আজি ৰাতিপুৱা 9:30 বজাত আপোনালোকৰ এই স্থানত প্ৰৱেশ কৰি আপোনালোকৰ এই আইনক্ষী আঞ্চলিক অন্তৰ্গত সত্যভমা প্ৰাথমিক শাখাৰ বামপাত্ৰ আইনক্ষীসকলে গাড়ীৰ পৰা নামাৰ পৰা ধৰি এই মুহূৰ্তলৈকে আমাক ইমানৰ পাত্ৰ নহয় যে যি ধৰণে হৰি সেৱা কৰাৰ ক্ষেত্ৰত কিবা কৰিছে আৰু ভকতসকলক ইমান এটা সুন্দৰ শৃংখলিত ব্যৱস্থাৰে এটা সুন্দৰ ব্যৱস্থাৱলীত এই কাৰ্যসূচীসমূহ সুনিয়াৰিকৈ চলাই দিছে। ইটো কাৰ্যসূচী আৰম্ভ কৰাৰ ক্ষেত্ৰত, সিটো কাৰ্যসূচী শেষ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ হেমাহি বা পিমনানি নকৰাকৈ প্ৰতিটো পদক্ষেপ যেনেকৈ আপোনালোকে গ্ৰহণ কৰিছে। আহিয়ে শুনিছোঁ বয়োজ্যেষ্ঠসকলে ভাগৱত পাঠ কৰি আছে। তাৰপিছতে নাম প্ৰসংগভাগ হৈছে আমাৰ অসমৰ দ্বাৰাই কৰা হৈছে। মুখাপাত প্ৰতিযোগিতাৰ পৰা ধৰি কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ পৰা বৰ্তমান পাঠলৈকে এই যে হৃদয়ত থকা ভগৱতক জাগ্ৰত কৰিবৰ কাৰণে ভাগৱতে দিয়া সিদ্ধান্তক আপোনালোকে যি কাৰ্যলৈ ৰূপ দিছে, ইয়াত পঢ়াৰ লগতে অনুভৱ কৰিছোঁ সঁচাকৈ এয়া মোৰ কৃপালু গুৰুজনাৰ পুণ্য পবিত্ৰ ভূমি, জন্মভূমি নগাঁও জিলা। এই অনুভৱ আজি আপোনালোকৰ এই কাৰ্যসূচীৰ যোগেদি আমাক কৰিবলৈ সুন্দৰকৈ প্ৰেৰণা যোগাইছে। আৰু তাতোতকৈ এটা ডাঙৰ কথা পাবাই সমস্ত হৃদয়ত থকা, ইয়াত কৈছে হৃদয়ত থকা ভগৱন্তক স্মৰণৰ যোগেদি জগাই তুলিব লাগে। কিন্তু হৃদয়ত থকা ভগৱন্তক স্মৰণৰ যোগেদি জগাই তুলিবলৈ হ'লে আপোনালোকে প্ৰত্যেকে কিন্তু এটা পদৰ আপোনাক যোগ্য হ'ব লাগিব। প্ৰত্যেকজন বা আমি নিজেও যিটো যোগ্যতা সৌভাগ্যৰ বলত আজি আপোনালোকে পাইছে, যে আমি বহুত হ'ব পাৰিম। ইচ্ছা কৰিলে আমি কবি হ'ব পাৰিম, ইচ্ছা কৰিলে আমি গায়ক হ'ব পাৰিম, ইচ্ছা কৰিলে আমি নাট্যকাৰ কবি হ'ব পাৰিম। কিন্তু নাম আৰু তাম এক কৰি আমি কৃষ্ণৰ কিংকৰ হোৱা কিমান সম্ভৱ নহয়। যিটো আজি আপোনালোকৰ সৌভাগ্যক্ৰমে আপোনালোকে এটা গভীৰ ৰাতিৰ অন্তৰালত সুন্দৰ নতুন প্ৰভাতে মানুহৰ জীৱনৰ শীতলতাবিলাক নিবাৰণ কৰাৰ দৰে কৃষ্ণ কিংকৰ খাটনীয়াৰ বান্ধনা আপোনালোকে যেন নৱতম ৰাতিপুৱাৰে সুন্দৰৰূপে পায়। সেই সুন্দৰ প্ৰভাৱখিনিক, সেই কষ্টৰ শ্ৰমখিনিক আপোনালোকেও হাত উজান দি সবল আৰু অসৎ কোনো ধৰণৰ বাটপতীয়াসকলৰ ভিতৰত 1 নম্বৰ স্থানত থাকিবৰ কাৰণে, দাস হিচাপে থাকিবৰ কাৰণে, সেৱক হিচাপে থাকিবৰ কাৰণে যি কৰ্ম কৰিছে, এয়া সঁচাকৈ বিৰল। আৰু ভাগৱতে দিয়া এই হৃদয়ত ভগৱন্তক জাগৃত কৰাৰ যিটো শক্তি, সেই শক্তিটো আপোনাৰ খবৰ দৰে মহাভক্তৰ যোগেদি প্ৰাপ্ত কৰিব পাৰি। তাৰ উপৰিও এই স্থানৰ অলিয়ে গলিয়ে ইয়ালৈ অহাৰ আগে আগে আমি কিছুমান তথ্য গোটাইছোঁ।
আৰু সেই তথ্যসমূহ সত্য নিৰূপণ বিশ্বাসযোগ্য জনাৰ যোগেদি কৰি এনে এটা স্থানতে যে আমি যাবলৈ পাম তাতে আমি গৌৰৱত উন্নীত হৈছিলোঁ যিখন জেগাত মানৱ খেলিবৰ কাৰণে শিৱলোকচ কাটি গড় বন্ধা হৈছিল। এনেকুৱা সাহসিক উৎকৃষ্টতা সংগ্ৰামৰ উদাহৰণ দিয়া সমাজ আৰু জাতিৰে নিৰ্মিত এই বৰ্ণিল স্থানত আমাৰ দৰে পথৰ জাতিৰ দুবৰী এটা ব্যক্তিয়ে ভৰি দি অকণমান যে সেৱা ল'বলৈ পাই কিমান ধন্য হৈছোঁ তাক ভাষাৰে কৰি শেষ কৰিব নোৱাৰা। সেইকাৰণে ইয়াৰ পিছৰ মতে কৈছে কি বুলি অতি সুন্দৰকৈ কৈছে যে যিজনে আত্মাকাৰ চিন্তাৰে হৃদয়ৰ তলত থকা ভগৱন্তক জাগ্ৰত কৰিব পাৰিব, দেহ আৰু পাৰ্থিৱ ঘৰখনৰ দেহাত্মাৰে যুক্ত ভাৱনা ত্যাগ কৰি আত্মাকাৰ ভাৱনাত নিজক নিমগ্ন কৰিব পাৰিব, তেনেকুৱা ভকতক দেখিলে আপুনি সুন্দৰকৈ সংসাৰ কৰি যাব পাৰিব। গতিকে তেনেকুৱা ভকতক প্ৰাপ্ত কৰাটো ইমান সহজ নহয় আৰু ইমান কঠিনো নহয়। আমাৰ চিন্তা আৰু কৰ্মৰ আজিৰে আজি আপোনালোক যেনেকৈ বাপ আই মানুহ যুৱক যুৱতী একত্ৰিত হৈ গুৰু ধৰ্মৰ এই যোগাত্মক শান্তিপূৰ্ণ সংগ্ৰামখন আগুৱাই দিছে, এনেকুৱা প্ৰচেষ্টা যদি অসমৰ বিভিন্ন প্ৰান্তত প্ৰত্যেকে লয়, সেই আত্মাকাৰ ভকত আপোনাৰ আমাৰ চকুৰ আগতে সৃষ্টি হ'ব, যি ভকতৰ যোগেদি সঁচা অৰ্থত আমি সংসাৰ দৌৰি যাব পাৰিম। অৰ্থাৎ ইয়াত কৈছে যে ভকতক দেখিলে আমি সংসাৰ কৰণৰ পথটো আপোনা আপুনি সুগম কৰিব পাৰিম। সেইকাৰণে অনুৰোধ জনাইছোঁ, কোনোবা যদি নামঘৰত নাম গাবলৈ গৈছে, কোনোবা যদি নামঘৰত পাঠ কৰিবলৈ গৈছে, পাঠ শুনিবলৈ গৈছে, আপুনি যাব পৰা নাই বেলেগ কথা, কিন্তু আনে আনে ৰৈ সেই ভকতজনক সমালোচনা নকৰিব যে এইজনলৈ চোৱা তেওঁহে থিয় থিয় পিছলৈ যাব। এই সমালোচনা যাতে কোনেও নকৰে। ভগৱন্তই কৈছে এজন হৰিৰ সেৱক ভকতক সমালোচনা কৰাৰ মাজেদি যিটো দুখ হয়, সেই দুখৰ দুখ কৰা ব্যক্তিজনক দিব লগা শাস্তিটো অইনে নিদিলেও মই দিম বুলি ভগৱন্তই কৈছে। কিয়? হে ৰাম হৰি পৰম প্ৰিয়তম নাই, হৰি ভকত তপৰে হেন ভকত যিজনে হৃদয় হৰিকে নিন্দা কৰে। ভকতক সেৱা কৰিলে ভকতে আশীৰ্বাদ দিয়ে, এই আশীৰ্বাদৰ যোগেদি ঈশ্বৰৰ কৃপা পায়। ঠিক এইটো যদি সঁচা কথা কয়, তেতিয়া ভকতক লাঞ্ছনা গঞ্জনা নিন্দা কৰিলেও ভগৱন্তই তাৰ ফলটো দিবই। প্ৰতি পদে পদে সাৱধান হ'বলৈ আজি আমি আমাক আহ্বান জনালে। ইয়াৰ পিছত কি হ'ব আমি আকৌ পদৰ শুনিম। ভগৱী